বিয়াৰ প্ৰথমখন লোকেশ্যনলৈ গৈ পেলাই চকু পানী সঁচাকৈ ৰখাবলৈ নোৱাৰিলোঁ আৰু মোৰো বেছিকৈ মনত পৰি গ'ল যিহেতু বিয়াৰ সময়খন আৰু প্ৰত্যেকজনী ছোৱালীৰ কাৰণে এই মুহূৰ্তটো বহুত বেছি দুখ লগা হয় নহয়নে বাৰু আৰু গৈ পাই তেওঁলোকৰ নিয়ম কানুনবোৰ কৰাৰ পিছতে যিহেতু ফাৰ্ষ্ট লোকেশ্যন আছিলে সোনকালে ব্ৰাইডগৰাকী ৰেডি কৰিব লাগিব টাইমো বহুত বেছি হৈ গৈছিলে আৰু গৈ পাই লগে লগে তেওঁক মেকআপৰ ষ্টাৰ্ট কৰি দিলোঁ আৰু তেওঁক সুধি মেলি মেকআপটো মই কৰিলোঁ আৰু ইমান যে বেছি মৰম লগা ব্ৰাইডগৰাকী দেখিছেনে আৰু ষ্টুডেণ্টেও বহুত ধুনীয়াকৈ মোক এনেকৈ হেল্প কৰি দিলে তেওঁ মোক 3 দিনৰ কাৰণে বুক কৰিছিল আৰু প্ৰথমটো লুক আপোনালোকৰ ওচৰত মই দেখাইছিলোঁ আৰু ছেকেণ্ড লুকটো মই তেওঁক এয়া ফটো পাইছিলে আপোনালোকে সকলোৱে তথাপি মই ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ আৰু তৃতীয়টো লুক মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম তথাপিও মই এইদিনাখন মই 3খন ব্ৰাইড মই কৰিছিলোঁ আৰু প্ৰথমটো ব্ৰাইড এনেকৈ কৰাৰ পিছতে মই ছেকেণ্ড লোকেশ্যন পাবগৈ লাগিব সেইকাৰণে মই সোনকালে তেওঁক ৰেডি কৰি দিলোঁ অকণ ক্লিপহে আপোনালোকৰ ওচৰত দেখাবলৈ চালোঁ আৰু কিন্তু এখন বিয়াত গৈ পেলাই যে এখন মিৰৰ নহ'লে সঁচাকৈ বহুত বেছি প্ৰব্লেম হয় এনেকৈ তথাপি ষ্টুডেণ্টে মিৰৰখন ধৰি আছিলে অকণমানি মিৰৰখন আৰু তেনেকেই মই তেওঁক ধুনীয়াকৈ গেট আপটো ৰেডি কৰি দিলোঁ আৰু সোনকালে তেওঁক ৰেডি কৰি আকৌ ছেকেণ্ড লোকেশ্যনত যিহেতু পাবগৈ লাগিব আৰু তাতে অকণমান খাই মেলি আমি ওলাই আহিলোঁ ফাইনেল লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে কইনাজনীৰ সকলোৱে কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম আৰু ছেকেণ্ড লোকেশ্যনটোনো ক'লৈ গ'লোঁ কেনেকৈ মেকআপ কৰিলোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আৰু এতিয়ালৈ আহিছোঁ বাই বাই